চাওক যে অসমৰ এজন মন্ত্ৰী না আচলতে তেখেতক মন্ত্ৰী ক'লে খুব লাজ লাগে 420 ফটুৱা অপদাৰ্থ মন্ত্ৰী এজন হ'ল অশোক সিংঘল। এই অশোক সিংঘলে কেইদিন পিছে পিছে মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি থাকে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মন্তব্যৰ পিছতো নীৰৱ হৈ থাকে আৰু আমাৰ সংখ্যালঘু এৰিয়াত গৈ পেলাই মুছলমানৰ ভোট সিঁচি থাকে। গতিকে কওঁ যে মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই যি ধৰণে মুছলমান বিৰোধী মন্তব্য কৰিছে, এই মন্তব্য যদি মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই যদি উঠাই নলয় আৰু মুছলমানৰ ওপৰত যদি আঁঠুকাঢ়ি ক্ষমা নোখোজে, তেনেহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি সমগ্ৰ ৰাজ্য জুৰি পেলাই প্ৰতিবাদ কৰিছো। আজি আমি নগাঁৱত এটা বিশাল প্ৰতিবাদ কৰিছো আৰু এই মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে আমি যি কৰিব লাগে আমি তাকে কৰিম আৰু আমাৰ পৰৱৰ্তী সময়ত যি আমাৰ আন্দোলন হ'ব সমগ্ৰ অসমে নজিৰবিহীন এটা আন্দোলন দেখিব আৰু বহা আন্দোলন হ'ব। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মন্ত্ৰী অশোক সিংঘলক গৰু এৰাল দি এৰি দিছে, যি মনে খোজে সেইটোকে কৈ থাকে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা স্পষ্ট ভাষাত আমি সকীয়াই দিছো, মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ গালি গালাজ আমি আৰু সহ্য নকৰো। পাৰিলে আমি একটা ভয়াৱহ পৰিৱেশ সৃষ্টি কৰি আন্দোলন কৰিবলৈ আমি চেষ্টা কৰিম।